প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম চৰকাৰী চাকৰিয়ালসকলে যদি কিবা কাৰণত ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ল'ব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে এই কামটো কেনেকৈ কৰিব, কি কি চৰ্ত পূৰণ কৰিব লাগিব আৰু কি বেনিফিট পাব বা কি লছ হ'ব পাৰে, এই সকলোবোৰ কথা মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে ক'বলৈ চেষ্টা কৰিম। VRS সাধাৰণতে চৰকাৰী কৰ্মচাৰীসকলে লয়, যি কৰ্মচাৰীয়ে অলৰেডি বহু ইনকাম চ'ৰ্চ বনাই ল'লে গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰাৰ পিছত, বা এনেকুৱাও ব্যক্তি থাকে যিয়ে বিচাৰে যে বহুত গভৰ্ণমেণ্ট চাকৰি কৰিলোঁ, এতিয়া নিজৰ কিবা এটা কৰিম, অলপমান পইচা ছেভিং কৰি লৈছোঁ, নতুন কিবা এটা মই কৰিম আৰু জীৱনত, চৰকাৰৰ কাৰণে কাম কৰি নাথাকোঁ আৰু, বা বেলেগৰ কাৰণে কাম কৰি মই নাথাকোঁ আৰু নিজৰে কিবা বনাম, নিজৰ সপোন গঢ়িম, তেনেকুৱা যদি কোনোবাই ভাবে তেতিয়াও সেই নিৰ্দিষ্ট ব্যক্তিজনে VRS ল'ব পাৰে। বা কেতিয়াবা এনেকুৱা বহুত প্ৰব্লেম হ'ব পাৰে, জবত মেণ্টেল ষ্ট্ৰেছ থাকে, ইয়াৰ বাহিৰে হেল্থৰ আপোনাৰ দশাটো খুব বেয়া হৈ যায় আৰু ভাবে যে আপুনি লাইফ ইজ শ্বৰ্ট, ইমান কম দিন জীয়াম, 60 বছৰ যদি একেটা জেগাতে চাকৰি কৰি পাৰ কৰি দিওঁ, তেনেকুৱা বহুতে ভাবিব পাৰে, কাৰণ বহুত হ'ব পাৰে আৰু তেতিয়া VRSৰ কথা আহিব পাৰে। VRS সাধাৰণতে তেতিয়াহে ল'ব লাগে যেতিয়া আপুনি ভাবি লৈছে যে ইনাফ ইনকাম চ'ৰ্চ আছে, বা আপুনি ভাবি লৈছে যে আৰু মই এই জবটো নকৰোঁৱে, কোনো কাৰণে নকৰোঁ আৰু মোৰ এতিয়া অলপমান হ'লেও ষ্টেবল ইনকাম চ'ৰ্চ আছে, বা মই কৰিম, নতুন কিবা এটা মোৰ প্লেন আছে লাইফত, তেনে ব্যক্তিয়ে VRS লয় আৰু লৈয়ে থাকে। বেংকৰ বহু ব্যক্তিসকলে লৈ আছে আৰু ভাল কাম কৰিও আছে, নিজাভাৱে যি তেওঁলোকে ষ্টাৰ্ট কৰিছে তাত সফলো হৈছে আৰু বহুত বিফলো হৈছে, চবৰ বেলেগ। গতিকে মই ইয়াত বিশেষকৈ কথা পাতিম অসম চৰকাৰৰ আণ্ডাৰত যদি আপুনি চাকৰি কৰি আছে তেতিয়াহ'লে VRS কেনেকৈ ল'ব, আৰু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট হয় তেতিয়াহ'লে কিছুমান কথা চেঞ্জ হ'ব পাৰে আৰু চব কথা ছেম নহ'বও পাৰে, আৰু বাকী কমন পইণ্টসমূহ ছেম হয়। VRS সাধাৰণতে 50 বছৰ আপোনাৰ যদি হৈ গ'ল বয়সটো তেতিয়া ল'ব পাৰে, নতুবা আপোনাৰ 20 বছৰ চাকৰি যদি কমপ্লিট হৈ গ'ল তেতিয়া ল'ব পাৰে। 20 বছৰ চাকৰি আপুনি কৰিলে 20 বছৰ পিছত লগালগ আপুনি VRSৰ কাৰণে এপ্লাই কৰিব পাৰে, নহ'লে 50 বছৰ চাকৰি মানে 50 years আপুনি কমপ্লিট কৰে, আপোনাৰ যিটো বায়'লজিকেল এজ, সেই বয়সটো যদি 50 years হৈ গ'ল আপোনাৰ, তাৰপিছত যদি আপুনি এপ্লাই কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে, তেনেকুৱা কথা। যিয়ে আগত আহে সেইটোকে ক্ৰাইটেৰিয়া হিচাপে লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু এটা চৰ্ত আছে যে 3 মাহ পূৰ্বে আপুনি এটা এই কথাটো জনাব লাগিব, এপ্লিকেশ্যন দিব লাগিব, ন'টিচ দিব লাগিব এপ্ৰপ্ৰিয়েট অথৰিটিক যে মই আৰু VRS ল'বলৈ গৈ আছোঁ। 3 মাহ পূৰ্বে, 3 মাহৰ আগতে এই কামটো যদি আপুনি কৰি দিয়ে তেতিয়াহ'লে 3 মাহৰ পিছত এপ্ৰুভেল পালে আপোনালোকে কামটো কৰিব পাৰে। আৰু কেতিয়াবা VRS যে আপুনি VRS এপ্লিকেশ্যন ছাবমিট কৰিলে যে একচেপ্ট হ'বই তেনেকুৱা নহয়, কেতিয়াবা ৰিজেক্টো হ'ব পাৰে, বহুতো কাৰণ থাকিব পাৰে তাৰ, মই পিছত সেইবোৰ জনাম। আৰু যদি আপুনি VRS ল'লে তেতিয়া যদি 20 বছৰ কমপ্লিট কৰাৰ পিছত লয় তেতিয়া হয়তো এডেড ছাৰ্ভিচৰ বেনিফিট পাব পাৰে। পেঞ্চন 5 বছৰৰ কাৰণে আপোনাক 5 বছৰ আৰু আপুনি কাম কৰা বুলি ধৰা যাব, সেইটো খালি পেঞ্চনৰ কাৰণেহে ধৰা যাব। ৰিয়েলিটিত চেলেৰি নেবাঢ়ে, ৰিয়েলিটিত ছাৰ্ভিচ পিৰিয়ড নেবাঢ়ে আপোনাৰ। এইটো এইকাৰণে কৰা হয় যাতে আপুনি পেঞ্চনৰ বেনিফিটটো ল'ব পাৰে। চৰকাৰে বিচাৰে যে আপুনি যাতে পেঞ্চনৰ অলপ বেনিফিটটো পায়, নহ'লে আপুনি নাপাব পাৰে, সেইকাৰণে কোৱালিফাইং ছাৰ্ভিচ ফৰ পেঞ্চন 5 বছৰলৈ বঢ়াই দিয়া হয়। কৈছে চিয়'ৰ নহ'বও পাৰে, কিন্তু বঢ়ায়। কিন্তু এইটো তেতিয়াহে বঢ়াব যেতিয়া আপোনাৰ কোৱালিফাইং ছাৰ্ভিচটো 33 বছৰতকৈ বেছি নহ'ব, আৰু
আপোনাৰ যিটো ছুপাৰ এনুৱেশ্যন বা ৰিটায়াৰমেণ্ট যিটো এজ সেইটো কিন্তু বাঢ়ি যাব নহ'ব, তেতিয়াহে আপুনি এই 5 বছৰীয়া বেনিফিটটো পাব। কিন্তু এই যিটো 5 বছৰীয়া ছাৰ্ভিচ পাব আপুনি এডেড, সেইটো পে ফিক্সেশ্যনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, সেইটো মানে কোনো কাম নাই, চেলেৰি কেলকুলেশ্যনতো কাম নকৰে, আৰু আপোনাৰ যিটো পেঞ্চন আৰু গ্ৰেচুইটি হ'ব সেইটো লাষ্ট যিটো ৰিটায়াৰমেণ্টৰ সময়ত আপোনাৰ একচুৱেল পে আছিলে সেইটোহে হ'ব, ইমেজিনেৰী ইনক্ৰিজ সেইটো হৈ নাযায়। আৰু গ্ৰেজুৱেটি মানে হৈছে থেংক ইউ মানি, যে গভমেণ্টৰ কাৰণে আপুনি ইমান দিন কাম কৰিলে, গতিকে গভমেণ্টে আপোনাক আপোনাৰ বেচিক পে আৰু অন্যান্য বস্তু চাই এটা লামচাম এমাউণ্ট দিব যে থেংক ইউ, আপুনি এইটো কাম কৰি দিলে। মেক্সিমাম 20 লাখলৈকে দিয়ে, মিনিমামটো আপোনাৰ চাকৰি জীৱনৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব। 20 লাখে মেক্সিমাম থাকে, 20 লাখ, কিছুমানে হয়তো 10 লাখ পাব, 15 লাখ পাব, 20ও পাব পাৰে, মেক্সিমাম 20 থাকে। আৰু কিন্তু এই যিটো 5 বছৰ যিটো মই ক'লোঁ যে 5 বছৰ বেনিফিটটো দিয়া হ'ব পেঞ্চন, যাতে আপুনি লাভটো উঠাব পাৰে, এইটো 50 বছৰ বয়সত যদি কোনোবাই ৰিটায়াৰ কৰিছে তেতিয়াহ'লে তেওঁ নাপায়, আৰু 30 বছৰ ছাৰ্ভিচ যদি তেওঁ নাই হোৱা তেতিয়াও নাপায়। আৰু এনে ব্যক্তিও থাকিব পাৰে যিসকল ব্যক্তিক কিবা কাৰণে চৰকাৰে নিজেই বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণ কৰাইছে, কম্পালচৰি ৰিটায়াৰমেণ্ট বুলি এটা শব্দ থাকে, সেইটো যদি কৰিছে তেতিয়াহ'লে আৰু আপুনি সেই লাভটো ল'ব নোৱাৰে। পাব্লিক ইণ্টাৰেষ্টত সেইটো গভমেণ্টে কৰিয়ে থাকে। এনে বহু গভমেণ্ট কৰ্মচাৰী থাকে যি হয়তো মেণ্টেলি আনষ্টেবল, বা তেওঁৰ হেল্থ বেয়া, বা তেওঁৰ কিছুমান এনেধৰণৰ মানে অৱস্থা হৈছে যিটো চাকৰিৰ কাৰণে ভাল নহয়, পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে ভাল নহয়, বা তেওঁ ইমানেই মানে বেয়া কাম কৰিছে জবত থাকি যে কাৰো একো লাভ হোৱা নাই, তেওঁ নিজৰো দেহা বেয়া, বেমাৰীটো বাৰু বহুত মানে ৰিলেক্সেশ্যন দিয়ে, কিছুমান বেমাৰী যদি আপুনি নিজে সৃষ্টি কৰে, যেনে মদ সুৰাপান কৰি বা তেনেধৰণৰ, তেতিয়া আপুনি এই লাভটো ল'ব নোৱাৰে। আৰু সেইটো কথা। যদি ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লয় 20 বছৰ পিছত, তেতিয়া আপুনি পেঞ্চনটো পাব, লাইফ লং মান্থলি ইনকাম পাই থাকিব, আৰু গ্ৰেচুইটিটো পাব, লামচাম এমাউণ্ট এটা পাব, আৰু 5 বছৰ এডেড ছাৰ্ভিচ পেঞ্চনৰ লাভটো পাব পাৰে। আৰু বেলেগ ৰিটায়াৰমেণ্ট বেনিফিটটো পাব আৰু যি পাব লাগে, কিন্তু ফিউচাৰ ইনক্ৰিমেণ্ট আপোনাৰ নহয়, আৰু প্ৰমোশ্যনটো নহয় জানেই, আৰু অন্যান্য আৰু নাপায়, আপুনি নাপায়। আৰু নোপোৱা কাৰণটো হৈছে আপুনি নিজে ভাবিয়ে লৈছে মোক আৰু এই জবটো নালাগে, মই কিবা এটা নতুন কৰিম, তেনেকুৱা কথা। আৰু মিডল অপশ্যন, আৰু এইটো মডাৰেট বেনিফিট লাভ কৰিব। কিন্তু যদি আপুনি ৰেজিগনেশ্যন দি দিয়ে, বোলে মই ডাইৰেক্ট চাকৰিটো মই আজিয়ে এৰিম, মোৰ মন নাই, আৰু তেনেকুৱা যদি হয়, গ্ৰেচুইটি পাব পাৰে, খালি 5 বছৰ চৰ্ত পূৰণ কৰিব লাগিব, 5 বছৰ চাকৰি আপোনাৰ কৰা হ'ব লাগিব, তেতিয়া গ্ৰেচুইটি পাব। কিন্তু গ্ৰেচুইটিটো আপুনি খুব কম পাব, কাৰণ আপুনি চাকৰিত বহুত কম দিন কৰিছে, আপোনাৰ নিজৰ প্ৰভিডেণ্ট ফাণ্ড নহ'লে NPSৰ যিটো পইচা জমা আছিলে সেইটো পাব। এইটো হ'লে বহুত লছ, পেঞ্চনটো আপোনালোকে নাপাব। আৰু ৰেজিগনেশ্যন কৰিলে 5 বছৰ বেনিফিটটো নাপাব, ৰিটায়াৰমেণ্ট বেনিফিট নাপাব, আৰু লাইফ লং ইনকাম চিকিউৰিটি নাথাকিবই। আৰু আপুনি এইটো যেতিয়া কৰিব, নিশ্চয় সেইবোৰ কথা ভাবি চিন্তিয়ে কৰিব। এনেকুৱা এইটো ৱৰ্ষ্ট অপশ্যন হ'বগৈ। বোলে যদি আপুনি ফুল কৰিলে, 60 বছৰলৈকে চাকৰি কৰিলে, তেতিয়াতো আৰু ফুল পেঞ্চন পাব, কথাই নাই। মেক্সিমাম গ্ৰেচুইটি পাব, 20 লাখৰ ভিতৰত হয়তো 20ও পাব পাৰে, বা তাৰ আণ্ডাৰত। আৰু ৰিটায়াৰমেণ্টৰ পিছত যি বেনিফিট পাব লাগে সকলো পাব, ইনক্ৰিমেণ্ট, প্ৰমোশ্যন, হাইয়েষ্ট চেলেৰি, লাষ্ট ড্ৰন চেলেৰি, বেচিক পে'ৰ পৰাতো আপোনালোকে পাব। সেইটো ন' মেজৰ লছ সাধাৰণতে চাবলৈ গ'লে। আৰু গ্ৰেচুইটিটো অকল গভমেণ্টতে দিয়ে তেনেকুৱা নহয়, প্ৰাইভেট ছেক্টৰতো দিয়ে, আৰু এইটো দিয়াটো বাধ্যতামূলক হয়। 1972 এটা এক্ট আছে ভাৰত চৰকাৰৰ, তাৰ মতে গ্ৰেচুইটিটো দিবই লাগিব। আৰু VRS কেতিয়া আপুনি নাপাব পাৰে, আপোনাৰ এগেইনষ্টত যদি ডিচিপ্লিনাৰী প্ৰচিডিং আছে,
পাব্লিক ইণ্টাৰেষ্ট আপুনি বহুত ভাল মানুহ বহুত ভাল কাম কৰিছে তেতিয়াও কিন্তু ৰিজেক্ট কৰিব কাৰণ আপুনি যোৱাৰ পিছত কিবা এটা বেয়া হৈ যাব পাৰে খুব কম হয় তথাপিও আৰু ইনএলিজিবিলিটি আপুনি এলিজিবল নহয় তেতিয়াও হ'ব পাৰে তেতিয়া ন'টিছ পিৰিয়ডৰ টাইমতে আপোনাক সেই 3 মাহৰ পিৰিয়ডতে আপোনাক ৰিজেক্ট কৰিব তাৰ পিছত যদি 3 মাহ পাৰ হৈ গ'ল তাৰ পিছতো কোৱা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ সেই VRSটো পাই গ'ল বুলি আপোনালোকে ধৰিব পাৰে আৰু গতিকে VRS যদি লয় ফ্ৰীডমটো পাব সেইটোতো জানেই হেল্থৰ অৱস্থা ভাল থাকিব বেটাৰ অপৰচুনিটিজ থাকিব লাইফত কাৰণ এটা বস্তুতে যদি এটা জীৱন পায়হে আপুনি সেইটো মানুহেতো আকৌ এটা জনম ল'ম বুলি কবিতা লিখে গান লিখে বাকী ৰিয়েলিটিটো সেইটো নহয় কেতিয়াও যদি আপুনি ধৰি লৈছে যে এটাই জীৱন মই আৰু নষ্ট নকৰোঁ মই নিজৰ কিবা এটা কৰিম লাইফত তেনেকৈ যদি ভাবে তেতিয়াহ'লে খুব ভাল কিন্তু যদি আপোনাৰ ছেভিং নাই প্লেন নাই ৰেছপনচিবিলিটি বহুত আছে দায়িত্ব বহুত তেতিয়াহ'লে VRS আপোনাৰ কাৰণে নহয় গতিকে এই ভিডিঅ'টো হৈছে এটা ইনফৰ্মেটিভ এডুকেশ্যনেল ভিডিঅ' আশা কৰোঁ আপোনালোকে গম পালে যে VRS কেনেকৈ ল'ব লাগে কি কি নিয়ম আছে কি কি চৰ্ত আপোনালোকে পূৰণ কৰিব লাগিব